ফ্যামিলি রাইজ আমারও ভাল লাগে তাতকৈ ডাঙৰ কথা হ'ল যে মই কি নামগাঁও চিত্ৰবন বধ যোৱাকালি দীপশিখাই হেনো আহি গাই থৈ গৈছে আজিৰ পৰা কিছুদিন আগত অকয়া নামগাঁও গৈছিলোঁ আগদিনাই দীপশিখাই চিত্ৰবন বধ গালে পিছদিনা আছিল জিন্তি ডেকা আৰু গুৱাহাটীৰ নিশামণি হালৈ এটাই গেলে ৰাৱণৰ দৰ্পচন্ন এটাই গেলে ৰঘুবংশ তাৰে পিছদিনা আছিলোঁ মই মোক আবাক কৈ দিয়ে নাই গোটেইকেইটা গাই থৈ গ'লে মই গ'লে বহুত তেনেকুৱা বিপদ এতিয়া ডাঙৰ বিপদত পৰিছোঁ আগতে সকলো পাঠকেই অসমৰ স্বনামধন্য আপোনালোকৰ গৌৰৱ নলবাৰী জিলাৰ গৌৰৱ অসমৰ গৌৰৱ কৈলাশ তালুকদাৰ দেৱৰ নামবিলাক পাঠকবিলাকে লৈ গাইছিল যেতিয়া নামে গাওঁ সেই নামে কিছুদিন পিছতে পাঠকবিলাকে গাবলৈ ইচ্ছা কৰে বা চেষ্টা কৰে সেইটো মোৰ গৌৰৱ বুলি এইকাৰণে কৈছে মই কিবা এটা কৰাৰ পিছত গাবলৈ বিচাৰে ভাল কৰোঁতে মোৰ আকৌ বিপদ হৈছে এতিয়া মই থিয় হৈছোঁ নামেতি গাওঁ পিছফালে কৈ আছে আলু বিকিয়ে দিব নালাগে নেদাও বাৰু এটা নাম ধুনীয়াকৈ গাব চেষ্টা কৰিম গোৱাৰ পিছত নামটো শেষ হৈ গ'লে সকলোৱে ঘৰা ঘৰি যাব আমিও যাম বেছি সময় নাথাকিব ইয়াতে আৰু কাৰণ কি মাছ মাংস খালে বেছি খালে পেটৰ অসুখ হয় আৰু হৰিনামো বোলে ৰসতে এৰিব লাগে ৰঘুবংশ ধ্বংস বুলি নাম আছিল ৰামায়ণৰ অদ্ভুত ৰামায়ণৰ নামটি মই